নমস্কাৰ। ৰাজ্যৰ জিডিপি বৃদ্ধি কৰিবলৈ ঋণ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 2025 বৰ্ষৰ পহিলা দিনটোতেই এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 1 জানুৱাৰীত নতুন দিনৰ আলাপ শীৰ্ষক কাৰ্যসূচীত ঋণ লোৱা বিষয়টোক পুনৰ ন্যায্যতা প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এই চুক্তি। অসমক লৈ ভাৰত চৰকাৰ সন্তুষ্ট যে আমি আটাইতকৈ কম লোন লৈছো কাৰণ আমাৰ নিজৰ সংসাধন আহিছে, কিন্তু মই ভাবো যে আমি বেছিকৈ লোন ল'ব লাগে যাতে আমাৰ জিডিপিটো বাঢ়িব পাৰে। মুখ্যমন্ত্ৰীৰ মতে চৰকাৰে 2025ত ল'ব পৰা ঋণৰ পৰিমাণ হৈছে 27,000 কোটি টকা। এই পৰিমাণৰ ঋণ ল'বৰ বাবে কেন্দ্ৰ চৰকাৰে অনুমতি প্ৰদান কৰিছে অসম চৰকাৰক, কিন্তু অসম চৰকাৰে এই বছৰ 17,000 কোটি টকাৰহে ঋণ ল'ব বুলি একেখন সংবাদমেলতে সদৰি কৰে। এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে 27,000 কোটি টকা ঋণ লোৱাৰ কাৰণে। ই কেনেকে নিৰ্ণয় কৰে? জিডিপি 32%, কিন্তু আমি এই বছৰ লোন ল'ম মাত্ৰ 17,000 কোটি টকা। মুখ্যমন্ত্ৰীৰ যুক্তি, ৰাজ্যৰ জিডিপি লোন ৰেচিঅ' অন্যান্য ৰাজ্যৰ তুলনাত বহুত কম। আন বহু ৰাজ্যৰ উদাহৰণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে ঋণ লোৱা কাৰ্যক ভাল বুলি প্ৰতিপন্ন কৰিব খুজিলে, কিন্তু মন কৰিবলগীয়া কথাটো হৈছে চৰকাৰে লোৱা ঋণৰ এই টকাৰে কি কাম কৰা হৈছে, কিমান লোকৰ সংস্থাপনৰ বাট মুকলি হৈছে, কিমান লোকে স্বনিয়োজনৰ বাট বিচাৰি পাইছে, ঋণ লোৱা টকাৰে ৰাজ্য চৰকাৰে কিমান ক্ষুদ্ৰ উদ্যোগ, কুটিৰ উদ্যোগ স্থাপন কৰিবলৈ সুবিধা কৰি দিলে, বা এই টকাৰে ৰাজ্যত কেইটা ৰাজহুৱা খণ্ডৰ উদ্যোগ স্থাপন হৈছে। ঋণ লৈ ৰাজ্যৰ উন্নয়ন কৰি থকা বুলি ঢাকঢোল বজোৱা দিনত এইবোৰ হিচাপ আজি মুখ্যমন্ত্ৰীয়ে নিদিলে। চৰকাৰে এই হিচাপ নিদিলেও বহুতেই এই সম্পৰ্কে অৱগত যে ঋণৰ টকাৰ সিংহভাগেই খৰচ হয় হিতাধিকাৰীক তুষ্টিকৰণৰ নামত। ভোটৰ লালসাত বিজেপি চৰকাৰে যিসমূহ হিতাধিকাৰী আঁচনি প্ৰৱৰ্তন কৰিলে সেইবোৰ চলাই থাকিবলৈ ৰাজকোষৰ কোটি কোটি টকাৰ খৰচ হয়। সেই জোৰা মাৰিবলৈ আনকি চৰকাৰে ঋণৰ ওপৰতো ভৰসা কৰিবলগীয়া হৈছে। চৰকাৰে প্ৰতিমাহে কেৱল অৰুণোদয় আঁচনিৰ বাবে অৰুণোদয় আঁচনিৰ 43 লাখ হিতাধিকাৰীক ধন বিলাবৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় কৰিবলগীয়া হয়। কেৱল এয়াই নহয়, নিযুত মইনা আঁচনিৰ নামতো প্ৰতিমাহে 1000 টকাৰ পৰা 2500 টকা পৰ্যন্ত 10 লাখ শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰিবলগীয়া হয়। ঋণৰ ভৰত ককবকাই থকা চৰকাৰে আকৌ শেহতীয়াকৈ বিকাশৰ 12 দিন বুলি এক কাৰ্যসূচী ৰাখি ইয়াৰ যোগেদি বৃদ্ধি কৰিলে 32 লাখ হিতাধিকাৰী, আৰু এই বিকাশৰ 12 দিন উদযাপন কৰিবলৈ কেৱল পেণ্ডেলৰ নামতেই খৰচ কৰিলে 25 কোটি টকা। ইয়াৰ পূৰ্বেও এনে বিভিন্ন কাৰ্যসূচী উদযাপনৰ বাবে ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে। সেয়া ৰাজ্যৰ জনতাই দেখিছে। এফালে হিতাধিকাৰী আঁচনিৰ প্ৰয়োভৰ আৰু আনফালে উৎপাদনশীল কাম কাজত চৰকাৰৰ অমনোযোগিতা। ইয়ে ৰাজ্যৰ অৰ্থনীতিৰ ৰাজহাড়ডাল ভাঙি পেলাইছে বুলি বিভিন্ন সময়ত বিভিন্নজনে মন্তব্য কৰি আহিছে। ঋণ লোৱাটো ভাল কথা বুলি সদম্ভে ঘোষণা কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু আজি এইবোৰ কথা নকলে। তেওঁ আনকি এই কথাও নকলে যে অৰ্থনৈতিক দুৰৱস্থাৰ বাবেই ৰাজ্য চৰকাৰে বিভাগসমূহৰ পৰা ধন উভতাই বিচাৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছিল। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট, আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো। ধন্যবাদ।